ৰাইজে ওলাই আহিছে আপোনালোকে ৰিজাল্ট আজি দেখা পাইছে প্ৰায় 50,000কৈ অধিক মানুহ ওলাই আহিছে আমি নিমন্ত্ৰণ নকৰাকৈ নিজে নিজে গাড়ী লৈ আনি আমাৰ কাৰ্যকৰ্তাসকলে বাছ ৰিজাৰ্ভ কৰি আহিছে বেয়া লাগে চবেই ওলাই আহিছে পাণ দোকানীৰ পৰা আৰম্ভ কৰি অটো ড্ৰাইভাৰ আৰু লগতে আমাৰ ৰিক্সা চালকসকলে সকলোৱে ওলাই আহিছে খেতিয়কবিলাক ওলাই আহিছে আৰু যিবিলাকৰ সৰু সৰু পিটি কণ্ট্ৰেক্ট মানে যিবিলাকৰ বেহা বেপাৰ কৰে তেওঁলোকৰ সকলো ওলাই আহিছে খেতিয়কবিলাক ওলাই আহিছে আজি আপোনালোকে আজি প্ৰথম অসমত এটা ইতিহাস ৰচনা কৰিছে কোনো ৰাজনীতি দলে আজিলৈকে 50,000কৈ অধিক নমিনেশ্যন ফাইল কৰিবলৈ যাওঁতে ইমান অহা নাই কিন্তু আপোনালোকে আজি দেখা পাইছে 50,000 প্লাছ নিয়াৰলি 60,000 মানুহে ইয়াত জিতানি মতে মানে যি কণ্টেষ্ট নাথাকিব নেকি আপোনালোকে দেখা পাইছে আপোনালোকৰ কেমেৰাতে বন্দী আছে কিমান আছে তেওঁলোকৰ 20জন আছে আমি 98% আছে 20জন জিকিবলৈ 98% জিকিব ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি ভাল পোৱা টিম কাৰ্বি আংলং ভাল পোৱা সকলো জাতি জনগোষ্ঠীৰে ইয়াত 98% ওলাই আহিছে মাত্ৰ 20% ইয়াত মানুহবিলাক গন্তি কৰক না আপোনালোকে 1,000মান চিট পাব পাৰে দাবী কৰে ৰাইজক দাবী কৰিব পাৰে নেকি সিহঁতক ভগৱান নেকি প্ৰত্যেকবাৰে ইলেকশ্যন 100% বুলি কয় এতিয়া ইলেকশ্যন যেতিয়া হাৰি যাব ৰিজাল্টটো বিজেপি আহিব ইভিএম ব্লেক ট্ৰেন্সফাৰ কৰিব যায় ইলেকশ্যন ৰি ইলেকশ্যন হ'ব লাগে বুলি কয়